আপোনালোকৰ ঘৰত যদি LPG গেছৰ সিলিন্ডাৰ আছে তেনেহলে আপোনালোকে চৰকাৰৰ এই নিৰ্দেশনাকেইটা এতিয়া মানিব লাগিব যদি নেমানে তেনেহলে আপুনি সমস্যাটো পৰিব পাৰে 7.8 প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি হ'ল বিস্তৰ জনধনৰ ক্ষতি হ'ল লগতে সুনামিৰ আশংকাও সতৰ্কতা জাৰি কৰি দিয়া হৈছে গতিকে আপোনালোকে যদি লোন এটা ল'ম বুলি ভাবি আছে তেনেহলে আপোনালোকৰ কাৰণে এটা বেয়া খবৰ আছে অৰুণোদয় আঁচনি 1250 টকা পাবৰ কাৰণে আমি অনলাইনত কেনেকৈ আবেদন কৰিম যদি প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিখনৰ পৰা গেছ লাভ কৰি আহিছে তেনেহলে চৰকাৰে আপোনালোকক কেইটামান কাম কৰিবলৈ কৈছে চৰকাৰে মিঠাতেল দিম বুলিতো কৈছিলে ফ্ৰীতে কিন্তু মিঠাতেল নিদিলে বাৰু কিন্তু মিঠাতেলক লৈ এতিয়া কেইটামান তেওঁলোকে নতুন নিৰ্দেশনা বা নতুন কিছুমান তেওঁলোকে পদক্ষেপ হাতত লৈছে কাৰোবাৰ মানে পানী নাপায় মৃত্যু হোৱাতকৈ আৰু কিবা ভয়ংকৰ কিবা মৃত্যু হ'ব পাৰে নি আপুনি নিজে এবাৰ মানে ভাবি চাওক জাষ্ট কথাটো কিমান এটা ভয়ংকৰ মৃত্যু আৰু এজন নহয় দুজনো নহয় 50জন ব্যক্তি অসমতে থাকি অসমীয়া এতিয়া অবেগ ধ্বনি শুনিবলগীয়া হৈছে ডিজিটেল আসাম 2.0 চেনেলটোৰ ৰাতিপুৱাৰ এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য দিনাৰ নিচিনাকৈ আজিও আপোনালোকৰ কাৰণে বহুত কেইটা গুৰুত্বপূৰ্ণ খবৰ একেলগতে এই ভিডিঅ'টোত লৈ আনিছোঁ গতিকে হাতত চাহ একাপ লৈ লওক আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাওক যাতে প্ৰত্যেকটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে লাভ কৰিব পাৰে ভিডিঅ'টো যদি চাই আপোনালোকৰ ভাল লাগে ভিডিঅ'টোত লাইক এটা কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আৰম্ভ কৰাৰ আগতে আপোনালোকক ক'ব বিচাৰিছোঁ যে আপোনালোক সকলোৱে জানে যিসকলে মোৰ ভিডিঅ' ৰেগুলাৰ চাই যে আমাৰ চেনেলত এটা উপহাৰ চলি আছে যিটো উপহাৰ বিষয়ে যদি আপোনালোকে নাজানে যে সেই উপহাৰটো আপুনি কেনেকৈ ল'ব লাগিব তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব মই ভিডিঅ'টোৰ শেষত আপোনালোকক ক'ম যে সেই উপহাৰটো আপুনিও কেনেকৈ লাভ কৰিব পাৰিব আগবাঢ়িছে আজি প্ৰথমটো খবৰলৈ যোৱাকালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মন্ত্ৰীসভাৰ দপ্তৰসমূহ বিতৰণ কৰিলে গতিকে কাক কাক কি বিভাগ দিছে আপোনালোকক কৈ দিওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হাতত থাকিব 5টাকৈ গুৰুত্বপূৰ্ণ বিভাগ গৃহ আৰু ৰাজনৈতিক গড়কাপ্তানি শক্তি বিভাগ মুখ্যমন্ত্ৰীৰ হাতত থাকিব লগতে তথ্য আৰু জনসংযোগ বিভাগো থাকিব মুখ্যমন্ত্ৰীৰ হাতত জয়ন্ত মল্লবৰাক দিয়া হৈছে বিত্ত পৰিৱেশ আৰু বন খনি আৰু খনিজাত সামগ্ৰীৰ দপ্তৰ বিমল বৰাক দিয়া হৈছে সাংস্কৃতিক পৰিক্ৰমা উদ্যোগ আৰু বাণিজ্য দপ্তৰ অশ্বিনী ৰায় চৰকাৰলৈ সামাজিক ন্যায় আৰু সবলীকৰণৰ লগতে ভূমি সংৰক্ষণ আৰু সংখ্যালঘু উন্নয়নৰ দপ্তৰ দিয়া হৈছে অশোক সিংহলক স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ দায়িত্ব দিয়া হৈছে লগতে বিশ্বজিৎ দৈমাৰীক হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগ ক্ৰীড়া আৰু যুৱ কল্যাণৰ দায়িত্ব দক্ষতা বিকাশ খিলঞ্জী আৰু জনজাতীয় বিশ্বাস সংস্কৃতি বিভাগৰ দায়িত্ব দিয়া হৈছে কৌশিক ৰায়ক খাদ্য আৰু অসামৰিক যোগান বিভাগ গৃহ আৰু নগৰ উন্নয়নৰ দায়িত্ব দিয়া হৈছে লগতে কেশৱ মহন্তক ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ বিজ্ঞান আৰু জলবায়ু পৰিৱৰ্তন সাধাৰণ প্ৰশাসনৰ দায়িত্ব মহন্তক দিয়া হৈছে কৃষ্ণেন্দু পালকক দিয়া হৈছে জনস্বাস্থ্য কাৰিকৰী প্ৰাবত্য তথা বৰাক উপত্যকা উন্নয়নৰ দায়িত্ব নীলিমা দেৱীক দিয়া হৈছে পশুপালন আৰু পশু চিকিৎসা মীন বিভাগৰ দায়িত্ব ডক্টৰ ৰণোজ পেগুক দিয়া হৈছে শিক্ষা জনজাতীয় পৰিক্ৰমা IT বিভাগৰ দায়িত্ব সুশান্ত বৰগোহাঁইক দিয়া হৈছে জলসম্পদ আৰু ন্যায়িক বিভাগৰ দায়িত্ব আৰু পীযুষ হাজৰিকাক দিয়া হৈছে কৃষি জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ দায়িত্ব গতিকে এই বিভাগসমূহ যোৱাকালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিতৰণ কৰিলে গতিকে আপোনালোক এই সম্পূৰ্ণ তেওঁলোকে যে বিভাগসমূহ বিতৰণ কৰিলে ইয়াক লৈ সন্তুষ্ট হয়নে নহয় নিশ্চয় তলত কমেণ্ট এটা কৰি জনাব আগবাঢ়িছে পিছৰটো খবৰলৈ আৰু খবৰটো আহিছে ডিজেলক লৈ পেট্ৰলৰ পাছত এইবাৰ ডিজেলক লৈ ডাঙৰ খবৰ আহিছে ডিজেলতো এতিয়াৰ পৰা মিহলি হ'ব জৈৱ ইন্ধন কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ এই ঘোষণা ডিজেলত 15% আইচোবিউটানল মিহলিৰ পৰিকল্পনা কৰা হৈছে পেট্ৰলৰ দৰে ডিজেলত ইথানল মিহলাব নোৱাৰি গতিকে ইথানলৰ পৰা প্ৰস্তুত কৰা আইচোবিউটানল ব্যৱহাৰ কৰা হ'ব খাৰুৱা তেলৰ আমদানি হ্ৰাস কৰাৰ লক্ষ্য চৰকাৰৰ ইন্ধনৰ মিশ্ৰণে দেশৰ ধন ৰাহি কৰাৰ পৰিকল্পনা চৰকাৰ অৰ্থাৎ চৰকাৰে খাৰুৱা তেলৰ যি আমদানি কৰে সেই আমদানি হ্ৰাস কৰিবৰ কাৰণে তেওঁলোকে এই দ্ৰব্যসমূহ এতিয়া মিলাব বুলি কৈছে গতিকে আপোনালোকৰ ইয়াৰ মতামত কি এইসমূহে আমাৰ গাড়ীসমূহ ভালে ৰাখিবনে বেয়া কৰিব নিশ্চয় তলত কমেণ্ট এটা কৰি আপোনালোকে জনাবলৈ নাপাহৰিব আগবাঢ়িছে পিছৰটো খবৰলৈ ৱেষ্ট বেংগলত যিহেতু বৰ্তমান বিজেপি চৰকাৰ আহিলে আৰু বিজেপি চৰকাৰ অহাৰ পাছতে ৱেষ্ট বেংগলত নানান ধৰণৰ খেলিমেলি দেখিবলৈ পোৱা গৈছিলে কিন্তু সেই সময়তে এতিয়া ৱেষ্ট বেংগলৰ যিখন আগৰ চৰকাৰ আছিলে TMC যিখন চৰকাৰ আছিলে বা মমতা বেনাৰ্জীৰ যিখন চৰকাৰ আছিলে সেই চৰকাৰখন বৰ্তমান থানবান হোৱাৰ দিশত মানে চৰকাৰটো অলৰেডি ভংগ হ'লেই কিন্তু তেওঁলোকৰ সম্পূৰ্ণ দলটো এতিয়া থানবান হোৱাৰ দিশত গৈ আছে তৃণমূল কংগ্ৰেছৰ 20গৰাকী সাংসদে যোগদান কৰিব NDA মিত্ৰজোঁটত ইতিমধ্যে যোগদানৰ ইচ্ছা প্ৰকাশ কৰি লোকসভাৰ অধ্যক্ষ ওম বিৰলালৈ প্ৰেৰণ কৰিছে পত্ৰ দলৰ সাংসদ ঘোষ দস্তিদাৰে প্ৰকাশ কৰে এই কথা গতিকে বিজেপিয়ে অলৰেডি ৱেষ্ট বেংগল জিকিলেও আৰু জিকাৰ পাছত বৰ্তমান তৃণমূল কংগ্ৰেছৰ 20গৰাকী সাংসদকো লগত লৈ গুচি গ'ল গৰাকী সাংসদে বৰ্তমান NDA মিত্ৰজোঁটত এতিয়া যোগদান কৰিব বুলি কৈছে
গতিকে বিজেপিয়ে যিখন ৰাজ্যতে লাগিলে চৰকাৰ বনাওক তেওঁলোকে এই যিটো কাম এইটো নিশ্চয় কৰে। আগৰ যিখন চৰকাৰ থাকে সেই চৰকাৰখনৰ প্ৰায়বিলাক মন্ত্ৰী লাহে লাহে বিজেপিলৈ গুচি যায় বা NDA মিত্ৰজোঁটলৈ গুচি যায়। গতিকে এইটো ভাল কথা নে বেয়া কথা, এনেকুৱা হ'ব লাগে নে নালাগে, নিশ্চয় তলত কমেণ্ট এটা কৰি আপুনি নিজৰ মতামতটো জনাবলৈ নাপাহৰিব। আগবাঢ়িছে পিছৰটো খবৰলৈ, আৰু খবৰটো আহিছে নীট পৰীক্ষাক লৈ। পুনৰ অনুষ্ঠিত হ'বলগীয়া নীট UGৰ প্ৰশ্নকাকত প্ৰস্তুত কৰা বিশেষজ্ঞসকলক ৰখা হৈছে এতিয়া অজ্ঞাত স্থানত। প্ৰশ্নকাকত ফাদিলৰ ঘটনা পুনৰাবৃত্তি নহ'বলৈ গ্ৰহণ কৰা হৈছে এই পদক্ষেপ। বিশেষজ্ঞসকলৰ পৰা বিচ্ছিন্ন কৰা হৈছে ফোন, লেপটপ, ইণ্টাৰনেটৰ ব্যৱহাৰ। 21 জুনত পুনৰ অনুষ্ঠিত হ'ব নীট UGৰ পৰীক্ষা। অৰ্থাৎ আপোনালোক সকলোৱে জানে যে আমাৰ দেশত যি নীট পৰীক্ষা অনুষ্ঠিত হৈছিল তাৰপিছত পেপাৰ লিক হৈ গৈছিল, আৰু সেই পেপাৰ লিক হোৱাৰ পিছতে বহুতো ছাত্ৰ ছাত্ৰীয়ে বেয়া পথো বাছি লৈছিল। গতিকে এতিয়া চৰকাৰে সম্পূৰ্ণ দায়িত্বটো লৈছে। চৰকাৰে যিমান পাৰে সিমান চেষ্টা কৰিছে যে এইবাৰ যিটো নীটৰ পৰীক্ষা এইটো যাতে সুচাৰুৰূপে হৈ যায়। গতিকে সেইকাৰণে প্ৰশ্নকাকত ফাদিলৰ ঘটনা পুনৰাবৃত্তি নহ'বলৈ তেওঁলোকে বিশেষজ্ঞসকলৰ পৰা বিচ্ছিন্ন কৰিছে ফোনসমূহ, লেপটপ, ইণ্টাৰনেটৰ ব্যৱহাৰ, আৰু 21 জুনত এই যিটো পৰীক্ষা এইটো অনুষ্ঠিত হ'ব। গতিকে তেওঁলোকে বিচাৰিছে যে এইবাৰ কোনো কাৰণতে যাতে পেপাৰ লিকৰ ঘটনা আকৌ নহয়। গতিকে আমিও এইটো আশা কৰিম যে এইবাৰ যি নীট পৰীক্ষা 21 জুনত অনুষ্ঠিত হ'ব সেইটো যাতে সুচাৰুৰূপে হয়, কাৰণ বহুতো ছাত্ৰ ছাত্ৰী অলৰেডি তেওঁলোকে নিজৰ মন ভাঙি দিলে। বহুতো ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা নিদিওঁ বুলি ক'লে, বহুতো ছাত্ৰ ছাত্ৰীয়ে চৰম পন্থা বাছি ল'লে। গতিকে এইবাৰ যিটো 21 জুনত পৰীক্ষা হ'ব সেইটো যাতে ভালদৰে হয়। পৰীক্ষাটো এনেকুৱাও নহয় যে নীট পৰীক্ষা বোলে যোৱাবাৰ পেপাৰ লিক হ'ল আৰু এইবাৰ এনেকুৱাই প্ৰশ্ন কাটি দিলে যে ল'ৰা ছোৱালীয়ে মানে পৰীক্ষা ভালকৈ দিব নোৱাৰিলে। গতিকে তেনেকুৱাও যাতে নহওক, ভাল প্ৰশ্ন আহক, সকলোবিলাক যাতে বস্তু ভালকৈ এইবাৰ হৈ যাওক সেইটো আমি আশা কৰিম। আগবাঢ়িছে পিছৰটো খবৰলৈ। ইৰাণ আৰু ইজৰাইলৰ মাজৰ যুদ্ধ আকৌ আৰম্ভ হৈছে। সকলো ভাৰতীয়ক ইৰাণ ভ্ৰমণ নকৰিবলৈ আহ্বান ইৰাণস্থ ভাৰতীয় দূতাবাসৰ। ইৰাণৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি এই নিৰ্দেশনা জাৰি কৰিছে ভাৰতীয় দূতাবাসে। দেশখনত থকা ভাৰতীয় সকলোকে শীঘ্ৰে ইৰাণ ত্যাগ আহ্বান দূতাবাসৰ। অৰ্থাৎ ভাৰতৰ যিটো এম্বেচি আছে ইৰাণত, তেওঁলোকে কৈছে যে ভাৰতৰ পৰা যাতে মানুহ বৰ্তমান ইৰাণলৈ কোনো কাৰণত নাযায়, পঢ়িবলৈ হওক বা ফুৰিবলৈ হওক, যিকোনো কাৰণত যাতে বৰ্তমান ইৰাণ যোৱাটো তেওঁলোকে পৰিহাৰ কৰে, আৰু যিসকল লোক বৰ্তমান ইৰাণতো আছে তেওঁলোকক সোনকালে ইৰাণৰ পৰা ভাৰতলৈ আহিবলৈ কৈছে। গতিকে এই যিখন যুদ্ধ আমি কেইদিনমান আগত শুনিছিলোঁ যে শান্তি চুক্তি হ'ব আমেৰিকা ইৰাণৰ মাজত, কিন্তু পিছফালে যে ইজৰাইলখনত যে বাধা বিঘিনি জন্মাই আছে সেইটো আমি সকলোৱে জানো, গোটেই বিশ্বই জানে। গতিকে এতিয়া আকৌ ইৰাণ ইজৰাইলৰ যুদ্ধ আকৌ আৰম্ভ হৈছে। গতিকে আপুনি ধৰি ৰাখক যে এই পেট্ৰল ডিজেলৰ যি দাম বৃদ্ধি হৈ গৈ আছে দিনক দিনে, এয়া যে আহিবলগীয়া সময়ত কমিব তাৰ আশা একদম কম। পিছৰটো খবৰলৈ, আৰু এই খবৰটোৰ বিষয়ে আপোনালোক সকলোৱে চাগে নিশ্চয় গম পায়। অসমতে থাকি অসমীয়াই এতিয়া অবেগ ধ্বনি শুনিবলগীয়া হৈছে। এই খবৰটোৰ বিষয়ে আপোনালোক সকলোৱে চাগে নিশ্চয় অৱগত যে গুৱাহাটীৰ যি আৰ্যনগৰত যিটো ঘটনা ঘটিলে সেই ঘটনাৰ পিছত এতিয়া অসম বৰ্তমান তোলপাৰ হৈ আছে। তাত কিছু সংখ্যক লোকৰ মাজত তৰ্কাতৰ্কি হ'ল, কিবা তাত নিচাজাতীয় দ্ৰব্য কিবা পাইছিলে, তেনেকৈ যিসকল বিহাৰী সম্প্ৰদায়ৰ লোক আছিলে তেওঁলোকে অসমীয়া গো বেক ধ্বনি দিলে আৰু তাৰপাছত সাংবাদিককো প্ৰহাৰ কৰিছে বুলি কৈছে। আৰু গতিকে এতিয়া গুৱাহাটী প্ৰেছ ক্লাবৰ তৰফৰ পৰা তেওঁলোকে এটা বিবৃতি জাৰি কৰিছে। তাত লিখিছে যে দেওবাৰে গুৱাহাটী আৰ্যনগৰৰ পিপলছ নৰ্থ ইষ্ট নামৰ এটা ব্যক্তিগত নিউজ পৰ্টেলৰ সাংবাদিক হৃদয় আহমেদ আৰু ভিডিঅ' জাৰ্নেলিষ্ট অঞ্জন বৰদলৈক একাংশ উত্তপ্ত লোকে দিন দুপৰতে আক্ৰমণ কৰা ঘটনাক গুৱাহাটী প্ৰেছ ক্লাবে তীব্ৰ নিন্দা কৰিছে। ভুক্তভোগীয়ে গুৱাহাটী প্ৰেছ ক্লাবক সদৰি কৰা তথ্য অনুসৰি দিনৰ প্ৰায় 1 বজাত আৰ্যনগৰৰ এটা প্ৰান্তত অবৈধ গাঞ্জাৰ বিৰুদ্ধে চলা এক অভিযানৰ বাতৰি সংগ্ৰহ কৰি থকা অৱস্থাত একাংশ দুষ্কৃতিকাৰীয়ে অতৰ্কিত আক্ৰমণৰ লক্ষ্য কৰিলে সাংবাদিক দুজনক। অবৈধ গাঞ্জাৰ চোৰাং বেহা আৰু সৰবৰাহৰ বিৰুদ্ধে ভাষ্য গ্ৰহণ কৰি থকা অৱস্থাত সাংবাদিকৰ ওপৰত চলা আক্ৰমণৰ ঘটনা গুৱাহাটী প্ৰেছ ক্লাবে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। গুৱাহাটী প্ৰেছ ক্লাবে এই ঘটনাৰ উচিত তদন্ত কৰি দোষীক আইনগত ব্যৱস্থাৰে মাধ্যমেৰে কঠোৰ শাস্তি প্ৰদানৰ বাবে আৰক্ষী প্ৰশাসনৰ ওচৰত দাবী জনায়। গতিকে আমি সকলোৱে এইটোৱে আশা কৰিম যে আৰক্ষী প্ৰশাসনে আৰু অসম চৰকাৰে এই ঘটনাটোৰ ওপৰত যাতে কাৰা নজৰ ৰাখে। যোন দোষী হয়, যোনে এনেকুৱা ধৰণৰ যোনে এই ধ্বনি দিছিলে সেইসকলক যাতে সোনকালে এৰেষ্ট কৰে, আৰু এৰেষ্ট কৰি যাতে সেইসকল লোকক শাস্তি প্ৰদান কৰে। কাৰণ অসমতে থাকি যদি গৌবেগ ধ্বনি শুনিবলগীয়া হয় তেনেহ'লে ইয়াতকৈ আৰু লাজৰ বিষয় মই নাভাবোঁ যে কিবা অসমত আছে। গতিকে আমি যদি চাবলৈ যাওঁ তেনেহ'লে দিনক দিনে অসমত অসমীয়া খিলঞ্জীয়া লোকসকলৰে বৰ্তমান অৱস্থা যে দিনক দিনে বেয়া হৈ আহি আছে সেয়া বৰ্তমান পৰিলক্ষিত হৈছে। গতিকে এইবিলাক বস্তুৰ ওপৰত যদি আমাৰ যি দল সংগঠন আছে তেওঁলোকে যদি চোকা নজৰ নিদিয়ে, তেওঁলোকে যদি উচিত পদক্ষেপ নলয়, তেনেকুৱা ক্ষেত্ৰত আহিবলগীয়া সময়ত আমি আৰু এনেকুৱা ধৰণৰ ঘটনা আমি দেখিবলৈ পোৱা সম্ভাৱনা আছে। গতিকে এই ঘটনাটোৰ ওপৰত আৰক্ষীয়ে যাতে সোনকালে ইয়াৰ উচিত তদন্ত কৰে আৰু যি শাস্তি বিহিবলগীয়া আছে সেই দোষীক সোনকালে সেই শাস্তি প্ৰদান কৰি এনেকুৱা ধৰণৰ যাতে ঘটনা আৰু কোনোৱেও কৰিবলৈ যাতে সাহস নকৰে
তাৰ এটা উদাহৰণ বৰ্তমান দিয়াটো বহুত বেছি প্ৰয়োজন। আপোনালোকৰ ইয়াৰ ওপৰত মতামত কি, ইয়াৰ কাৰণে আচল চুকুৰীয়া কোন, নিশ্চয় তলত কমেণ্ট এটা কৰিব। হৈছে পিছৰটো খবৰলৈ, আৰু খবৰটো আহিছে খেল জগতৰ পৰা। সূৰ্য কুমাৰ যাদৱক ভাৰতীয় T20 দলৰ অধিনায়ক পদৰ পৰা আঁতৰোৱাৰ পিছতে এতিয়া চৰ্চালৈ আহিছে যে তেওঁ সোনকালে মুম্বাই ইণ্ডিয়ানছৰ পৰা বাদ পৰাৰ এতিয়া সম্ভাৱনা আছে। মুম্বাই ইণ্ডিয়ানছক তেওঁ ইনষ্টাগ্ৰামৰ যি প্ৰফাইল, তাৰ পৰা ইনষ্টাগ্ৰামৰ পেজ, ইনষ্টাগ্ৰামৰ পৰা তেওঁ আনফল' কৰি দিলে। লগতে যিমানবিলাক মুম্বাই ইণ্ডিয়ানছ ৰিলেটেড পোষ্ট আছিলে সেই সকলোবিলাক পোষ্ট বৰ্তমান সূৰ্য কুমাৰ যাদৱে ডিলিট কৰি দিছে। গতিকে সূৰ্য কুমাৰ যাদৱ মুম্বাই টীমটোৰ এজন সদস্য হয়। তেওঁ যিমানখিনি পোষ্ট আছিলে সকলোবিলাক ডিলিট কৰি দিয়াৰ পাছত আৰু আনফল' কৰাৰ পিছত বৰ্তমান এইটোৱে চৰ্চালৈ আহিছে যে মুম্বাই ইণ্ডিয়ানছৰ পৰা সূৰ্য কুমাৰ যাদৱ বৰ্তমান যাবগৈ পাৰে, বেলেগ টিমলৈ তেওঁ ট্ৰেড হ'ব পাৰে বা বেলেগ টিমলৈ তেওঁ গুচি যোৱাৰ বৰ্তমান সম্ভাৱনা আছে। গতিকে আপুনি যদি মুম্বাই ইণ্ডিয়ানছ টিমটোৰ ছাপোৰ্টাৰ হয় তেনেহ'লে আহিবলগীয়া IPLৰ খেলত আপোনালোকে মুম্বাই ইণ্ডিয়ানছৰ হৈ সূৰ্য কুমাৰ যাদৱক আপুনি খেলা নেদেখিবও পাৰে। বাকী আপুনি IPLত কোনটো টিমক বাৰু ছাপোৰ্ট কৰে তলত কমেণ্ট এটা কৰি জনাব। আগবাঢ়িছে পিছৰটো খবৰলৈ, আৰু খবৰটো আহিছে জুবিন দাৰ ন্যায়ক লৈ। গতিকে জুবিন দাৰ ন্যায়ক লৈ বৰ্তমান অসমে এতিয়াও ৱেইট কৰি আছে। ইলেকশ্যন হৈ গ'ল, ইলেকশ্যন পাৰো হৈ গ'ল, ৰিজাল্টো দিলে, কিন্তু এতিয়ালৈকে জুবিন দাৰ যিটো ন্যায় সেইটো এতিয়াও পেণ্ডিং হৈ আছে। গতিকে সেই সময়তে জুবিন দাৰ হত্যাৰ গোচৰৰ 4 অভিযুক্তৰ জামিন বৰ্তমান নাকচ কৰা হৈছে। জামিন নাকচ হ'ল অমৃতপ্ৰভা মহন্ত, সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ। বিশেষ ফাষ্ট-ট্ৰেক আদালতে নাকচ কৰিলে জামিন আবেদন। গতিকে এই 4জনে জামিনৰ কাৰণে আবেদন কৰিছিলে, কিন্তু ফাষ্ট-ট্ৰেক আদালতে সিহঁতৰ জামিন আবেদন নাকচ কৰি দিলে। গতিকে আমি এইটোৱে বিচাৰিছোঁ যে সিহঁতি যেতিয়াই জামিন আবেদন কৰক, কোৰ্টে যে সিহঁতৰ জামিন আবেদন সদায় নাকচ কৰি থাকক, আৰু অতি সোনকালে সিহঁতক এটা ফিক্স যাতে শাস্তি সোনকালে প্ৰদান কৰে, মানে ফাইনেল যিটো ভাৰ্ডিক্ট বুলি কয় সেইটো যাতে সোনকালে দিয়ে, আৰু এই দোষীকেইটাক যাতে সোনকালে কোৰ্টে, আমাৰ ন্যায় ব্যৱস্থাই যাতে উচিত শাস্তি প্ৰদান কৰে, সেইটো আমি সকলোৱে আশা কৰিছোঁ। গতিকে কমেণ্ট বক্সত সকলোৱে জয় জুবিন দা বুলি লিখিবলৈ একদম নাপাহৰিব। আগবাঢ়িছে পিছৰটো খবৰলৈ, আৰু খবৰটো অকণমান নহয়, একচুৱেলি খবৰটো বহুত বেছি এটা ভয়ংকৰ খবৰ হয়। খবৰটো অকণমান দুখ লগা বুলি আপুনি ক'ব পাৰে। ছাহাৰা ডেজাৰ্টৰ মাজত এখন ট্ৰাক ফচি গ'ল, মানে ট্ৰাকখন ছাহাৰা ডেজাৰ্টৰ মাজতে বেয়া হৈ গ'ল, আৰু বেয়া হৈ যোৱাৰ ফলত তাত যোৱা 50জন মানুহৰ মৃত্যু হ'ল। এতিয়া মৃত্যু কেনেকৈ হ'ল, কাৰণ তেওঁলোক যোনডোখৰ জেগাত সেই জেগাডোখৰত ফচি গ'ল, সেই জেগাডোখৰ পৰা তেওঁলোকে না কিবা কমিউনিকেশ্যন কৰিব পাৰিলে, না ক'ৰবালৈ যাব পাৰিলে, আৰু তেওঁলোক পিয়াহতে সেই জেগাডোখৰ মানে তেওঁলোকৰ মৃত্যু হৈ গ'ল। ভাবিছোঁ কাৰোবাৰ মানে পানী নাপায় মৃত্যু হোৱাতকৈ আৰু কিবা ভয়ংকৰ কিবা মৃত্যু হ'ব পাৰে নি? আপুনি নিজে এবাৰ মানে ভাবি চাওক জাষ্ট কথাটো, কিমান এটা ভয়ংকৰ মৃত্যু। আৰু এজন নহয়, দুজনো নহয়, 50জন ব্যক্তিৰ, 50জন মানুহৰ তাত সেই ছাহাৰা ডেজাৰ্টৰ মাজত মৃত্যু হৈ গ'ল। আগবাঢ়িছে পিছৰটো খবৰলৈ। খবৰটো হৈছে মিঠাতেলক লৈ। চৰকাৰে মিঠাতেল দিম বুলিতো কৈছিলে ফ্ৰীতে, কিন্তু মিঠাতেল নিদিলে বাৰু। কিন্তু মিঠাতেলক লৈ এতিয়া কেইটামান তেওঁলোকে নতুন নিৰ্দেশনা বা নতুন কিছুমান তেওঁলোকে পদক্ষেপ হাতত লৈছে ভাৰত চৰকাৰে। এতিয়াৰ পৰা বজাৰত উপলব্ধ নহ'ব 650 মিলিলিটাৰ, 810 মিলিলিটাৰ, 850 মিলিলিটাৰ বা 870 মিলিলিটাৰ মিঠাতেলৰ বটল অথবা পেকেট। বজাৰত উপলব্ধ হোৱা খোৱা তেলৰ অনিয়মিত আৰু অস্বাভাৱিক জোখ মাখক কেন্দ্ৰ কৰি গ্ৰাহকসকল দীৰ্ঘদিন ধৰি ভুগি আহিছিল বিভ্ৰান্তি। এতিয়াৰ পৰা কেৱল 200 মিলিলিটাৰ, 500 মিলিলিটাৰ, 1 লিটাৰ, 2 লিটাৰ, 3 লিটাৰ, 4 লিটাৰ, 5 লিটাৰ, 15 লিটাৰ আৰু 20 লিটাৰ পেকেটহে বজাৰত বিক্ৰী কৰিব পাৰিব ব্ৰেণ্ডসমূহে। অৰ্থাৎ ব্ৰেণ্ডসমূহে আগত কি কৰিছিলে, বোলে 750 উলিয়াই দিলে, 760 মিলিলিটাৰ উলিয়াই দিলে। গতিকে এতিয়া পৰা তেনেকুৱা নহ'ব, কেৱল তেওঁলোকে 1 লিটাৰ, 2 লিটাৰ, 3 লিটাৰ, 4, 5 মানে তেনেকৈ গোটাকৈহে তেওঁলোকে এতিয়া পেকেট বা বটল সেইসমূহ বিক্ৰী কৰিব পাৰিব। গতিকে এইটো এটা যথেষ্ট ভাল পদক্ষেপ লৈছে, কাৰণ এই 10-20তে তেওঁলোকে খেলটো কৰি দিয়ে আৰু আমি বুজি নাপাওঁ, আৰু গ্ৰাহকসকল বহুত দিনৰ পৰা বিভ্ৰান্তিত আছিলে। গতিকে সেইকাৰণে এতিয়া এই সম্পূৰ্ণ ব্ৰেণ্ডসমূহক, গতিকে এতিয়া ব্ৰেণ্ডসমূহক নিৰ্দেশনা দিলে যে এতিয়াৰ পৰা তেওঁলোকে আগত যেনেকৈ 650, 620, 670কৈ বিকে, তেনেকৈ এতিয়াৰ পৰা বিকিব নোৱাৰিব। এইটো ভাল পদক্ষেপ ল'লে নে বৰ বেয়া পদক্ষেপ ল'লে, নিশ্চয় তলত কমেণ্ট এটা কৰি জনাব। আগবাঢ়িছে পিছৰটো খবৰলৈ, আৰু খবৰটো আহিছে প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ বেনিফিচিয়াৰীসকলৰ কাৰণে। আপুনি যদি প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিখনৰ পৰা গেছ লাভ কৰি আহিছে, তেনেহ'লে চৰকাৰে আপোনালোকক কেইটামান কাম কৰিবলৈ কৈছে, আৰু এই কামসমূহ কাক কৰিবলৈ কৈছে মই সেইটো কৈ দিওঁ। নিৰ্দেশনাটো হৈছে ৰাজহুৱা জাননী প্ৰকাশ কৰা হৈছে। ইয়াৰ দ্বাৰা মাজুলী জিলাৰ সকলো প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ LPG হিতাধিকাৰীক জনোৱা হ'ল যে তেওঁলোকে LPG ডিষ্ট্ৰিবিউটৰৰ পৰা LPG সংযোগ লাভ কৰিছে। LPG ডিষ্ট্ৰিবিউটৰৰ ওচৰত তেওঁলোকে আধাৰ ছিডিং 30 জুন 2024ৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব। আধাৰ ছিডিং সফলতাৰে সম্পূৰ্ণ কৰাৰ পিছত তেওঁলোকে সংশ্লিষ্ট LPG ডিষ্ট্ৰিবিউটৰৰ জৰিয়তে ইণ্ডিয়ান ওৱান বা আধাৰ ফেচ RD এপ ব্যৱহাৰ কৰি স্ব-পৰীক্ষাৰ দ্বাৰাও তেওঁলোকে KYC ভেৰিফিকেশ্যন সম্পূৰ্ণ কৰিব লাগিব।
য'তে প্ৰযোজ্য হয়। তদুপৰি সকলো জেনেৰেল LPG গ্ৰাহকসকলক আধাৰ ছেডিং সম্পূৰ্ণ কৰিবলৈ আৰু তাৰপিছত eKYC ভেৰিফিকেশ্যন অতি সোনকালে সম্পূৰ্ণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। যিসকল গ্ৰাহকে ইতিমধ্যে আধাৰ ছেডিং সম্পূৰ্ণ কৰিছে কিন্তু eKYC ভেৰিফিকেশ্যন কৰা নাই, তেওঁলোকে পলম নকৰাকৈ eKYC ভেৰিফিকেশ্যন সম্পূৰ্ণ কৰিব লাগিব। আধাৰ ছেডিং আৰু পৰৱৰ্তী সময়ত eKYC ভেৰিফিকেশ্যন নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পূৰ্ণ নকৰিলে সংশ্লিষ্ট IOCL অথবা LPG ডিষ্ট্ৰিবিউটৰৰ প্ৰযোজ্য নিৰ্দেশনা অনুসৰি LPG গেছ চিলিণ্ডাৰ ৰিফিল সেৱা বন্ধ কৰিব পাৰে বুলি সকলো গ্ৰাহকক দৃষ্টিগোচৰ কৰা হয়। গতিকে সকলো LPG গ্ৰাহকক এই বিষয়টোক জৰুৰী বুলি গণ্য কৰি নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত আধাৰ ছেডিং আৰু eKYC ভেৰিফিকেশ্যন নিশ্চিত কৰিবলৈ অনুৰোধ জনোৱা হৈছে অতিৰিক্ত জিলা আয়ুক্ত মাজুলী। গতিকে এই নিৰ্দেশনাটো মাজুলীৰ যিসকল লোক আছে, যিসকলে প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিখনৰ আণ্ডাৰত গেছ লাভ কৰে বা যিসকলে নৰ্মেল চিলিণ্ডাৰ লাভ কৰি থাকে তেওঁলোকৰ কাৰণেও হয়। কিন্তু এই যিটো নিৰ্দেশনা এইটো সকলোৰে কাৰণে একচুৱেলি চৰকাৰে প্ৰযোজ্য কৰি থৈছে। আপোনালোকে যদি eKYC কৰা নাই, বিশেষকৈ যদি প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ বেনিফিচিয়াৰী হয়, তেনেহ'লে সোনকালে আপোনালোকে আপোনাৰ আধাৰ ছেডিং eKYC এইখিনি কৰি লওক। যদি নৰ্মেল আপোনালোকে চিলিণ্ডাৰ লাভ কৰি আছে তেনেহ'লেও আপুনি কৰিব লাগিব। যদি নকৰে তেনেকুৱা ক্ষেত্ৰত আপোনাৰ হঠাৎ আপোনাৰ যি ধৰি লওক ৰিফিলিং হয়, মানে গেছ চিলিণ্ডাৰ আপুনি নতুন পোৱা বন্ধ হৈ যাব পাৰে। যদি কৰি থৈছে তেনেহ'লে কোনো ধৰণৰ আপোনালোকক চিন্তা কৰাৰ প্ৰয়োজন নাই। ভাবিছে পিছৰটো খবৰলৈ, আৰু খবৰটো আহিছে অৰুণোদয় আঁচনিক লৈ। অৰুণোদয় আঁচনি 1250 টকা পাবৰ কাৰণে আমি অনলাইনত কেনেকৈ আবেদন কৰিম, এই প্ৰশ্নটো বহুতে মোক সুধি আছিলে। মানে প্ৰত্যেকটো ভিডিঅ'তে সোধে যে দাদা অৰুণোদয় আঁচনিৰ অনলাইন আবেদন কেতিয়াৰ পৰা আৰম্ভ হ'ব। প্ৰথমে আপোনালোকক কৈ দিওঁ যে অৰুণোদয় আঁচনিৰ অনলাইন আবেদন চৰকাৰে আজিলৈকে আৰম্ভ কৰা নাই। মই এই প্ৰশ্নটো কেলৈ আপোনালোকক ভিডিঅ'টোত কৈছোঁ বা ভিডিঅ'টোত মই ইনভলভ কৰিলোঁ সেইটো আপোনাক কৈ দিছোঁ, কাৰণ অৰুণোদয় আঁচনিৰ ৰিলেটেড বহুতবিলাক স্কেম আমাৰ অসমত দেখিবলৈ পোৱা যায় যে বহুতো মানুহে সহজ সৰল মানুহৰ পৰা 500-600 টকা লৈ অৰুণোদয় আঁচনিৰ অনলাইনৰ নামত যি টি ফৰ্ম এসোপামান ফিল কৰি মানুহৰ পৰা পইচা লৈ লয় আৰু মানুহে পিছত কৈ থাকে যে চৰকাৰে পইচা নিদিলে আমি অৰুণোদয় ফৰ্ম ফিল কৰিছিলোঁ। অৰুণোদয় আঁচনিৰ ফৰ্ম কেৱল অফলাইনত ফিল হ'ব। যিসমূহ ফৰ্ম আপুনি পঞ্চায়তৰ পৰা, ব্লকৰ পৰা বা আপোনালোকৰ যি ধৰি লওক অঞ্চলত কিবা সভা পাতে সেই সভাসমূহৰ পৰা আপুনি লাভ কৰিব। চৰকাৰে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ নতুন আবেদন প্ৰক্ৰিয়া কেতিয়াৰ পৰা আৰম্ভ কৰিব তাৰ ওপৰত কোনো ধৰণৰ আপডেট দিয়া নাই। গতিকে প্ৰথম কথা হ'ল অৰুণোদয় আঁচনি অনলাইন আবেদন নহয়। দ্বিতীয় কথাটো হৈছে অৰুণোদয় আঁচনিৰ যিসকলে পইচা লাভ কৰি আহিছিলে তেওঁলোককো হওক বা চৰকাৰে নতুন আবেদন প্ৰক্ৰিয়াও হওক, আগষ্ট মাহমানৰ পৰাহে সেইসমূহ কাম তেওঁলোকে এতিয়া আৰম্ভ কৰাৰ সম্ভাৱনা আছে। গতিকে তাৰ আগত আপুনি অৰুণোদয় পইচা দি ফৰ্ম ফিল আপ কৰা, অনলাইনত ফৰ্ম ফিল আপ কৰা, এইবিলাকৰ কোনো যুক্তি নাই। গতিকে সাৱধানে থাকিব আৰু স্কেমবিলাকৰ পৰা নিজকে বচাই ৰাখিব। আগবাঢ়িছে পিছৰটো খবৰলৈ। আপোনালোকে যদি লোন এটা ল'ম বুলি ভাবি আছে তেনেহ'লে আপোনালোকৰ কাৰণে এটা বেয়া খবৰ আছে। খবৰটো হৈছে 2027 চনত যদি আপোনালোকে হোম লোন এটা ল'ম বুলি ভাবি আছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে এতিয়া এই হোম লোনটো ল'বৰ কাৰণে 730ৰ ওপৰত আপোনালোকৰ যিটো চিভিল স্ক'ৰ সেইটো হ'ব লাগিব। বেংকে কৈছে যে 2027লৈকে অলমষ্ট 62% মানুহে এটা হোম লোন লোৱাত বহুত প্ৰব্লেমৰ ফেচ কৰিব লাগিব। আৰু বেংকে আপোনালোকৰ যদি চিভিল স্ক'ৰ 730ৰ তলত পায় তেনেহ'লে আপোনাক হোম লোন এতিয়া তেওঁলোকে প্ৰদান নকৰে বুলি কৈছে। মানে প্ৰদান নকৰে বুলি কোৱা নাই একচুৱেলি, কিন্তু পোৱাৰ চান্সটো একদম কম বুলি কৈছে। লগতে আপোনালোকৰ এই যিটো ইণ্টাৰেষ্ট ৰেট সেইটো 2027 চনত আপোনালোকে হোম লোন এটা লোৱাৰ ক্ষেত্ৰত আপোনাৰ যিটো ইণ্টাৰেষ্ট ৰেট সেইটো বৃদ্ধি হোৱাৰ এতিয়া সম্ভাৱনা আছে বুলি কৈছে। গতিকে 2027 চনত যদি ঘৰ চৰ বনাম ভাবি আছে তেনেহ'লে আপুনি অলপ এতিয়া লোন এটা ল'বৰ কাৰণে মাথা মাৰিব লাগিব। যদি চিভিল স্ক'ৰ ভাল হয় তেনেহ'লে চিন্তা নাই, চিভিল স্ক'ৰটো যদি বেয়া হয় তেনেহ'লে কিন্তু আপোনালোকে লোন এটা নাপাবও পাৰে, আৰু পালেও আপোনালোকে হাই ইণ্টাৰেষ্টত আপোনালোকে লোন এটা ল'ব লাগিব। আগবাঢ়িছে পিছৰটো খবৰলৈ। যোৱা দেওবাৰে ৰাতি আপোনালোকে এবাৰ ভূমিকম্পৰ জোকাৰণিটো পালে নে নাই পোৱা, তলত কমেণ্ট এটা কৰিবচোন। যোৱা দেওবাৰে ৰাতি 11 পৰা 11:30 বজাৰ ভিতৰতে এটা ভূমিকম্প আহিছিলে আৰু সেই ভূমিকম্পটো 2 পৰা 3 ছেকেণ্ড আছিলে, তাৰ পৰা নাইকিয়া হৈ গ'ল। কিন্তু যোৱা সোমবাৰে ৰাতিপুৱা ফিলিপাইনছত 7.8 প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি হ'ল। বিস্তৰ জনধনৰ ক্ষতি হ'ল, লগতে চুনামিৰ আশংকাও সতৰ্কতা জাৰি কৰি দিয়া হৈছে। গতিকে ফিলিপাইনছত বহুত এটা ডাঙৰ ভয়ংকৰ ভূমিকম্প হ'ল, যি ভূমিকম্পত বহুতো মানুহৰ মৃত্যু হৈছে, লগতে বহুতো মানুহ হতাহতো হৈছে বুলি বৰ্তমান খবৰ আহিছে। আৰু ৰিপৰ্টছত কি আছে মই আপোনালোকক পঢ়ি শুনাই দিছোঁ, আপোনালোকে চাব পাৰে। বহুত এটা ভয়ংকৰ ভূমিকম্প হ'ল ফিলিপাইনছত, আৰু তাৰপিছত এতিয়া বিশেষজ্ঞসকলে কৈছে যে চুনামি অহাৰ আশংকাও আছে ফিলিপাইনছত। গতিকে আমাৰ অসমতো আমি যোৱা দেওবাৰে ৰাতি সেই ভূমিকম্পটো অকণমান 2-3 ছেকেণ্ডৰ কাৰণে সেই ভূমিকম্পটো আমি লাভ কৰিলোঁ, মানে আমি সেই ভূমিকম্পটো অনুভৱ কৰিলোঁ। কিন্তু বাকী আমাৰ একো তেনেকুৱা ক্ষতি নাই অসমত, কিন্তু ফিলিপাইনছত বিস্তৰ ক্ষতি বৰ্তমান সাধন হৈছে বুলি কৈছে। আগবাঢ়িছে পিছৰটো খবৰলৈ। দিল্লীৰ মালৱী নগৰত যিটো দুৰ্ঘটনা সংঘটিত হ'ল সেইটো বিষয়ে আপোনালোক সকলোৱে জানে যে এখন হোটেলত জুই লাগি গৈছিলে, আৰু সেই হোটেলখনত জুই লগাৰ পিছতে বহুতো লোকক এৰেষ্ট কৰাও হয় আৰু তাত বহুতো লোকৰ মৃত্যু হৈছিলে। সেই সময়তে দিল্লী মালৱী নগৰত সংঘটিত হোটেলৰ অগ্নিকাণ্ডৰ ঘটনাটো এতিয়া কেৱল দুৰ্ঘটনা হৈ থকা নাই, বৰঞ্চ এই ঘটনা বহু প্ৰশ্নৰ আৱৰ্তলৈ
আহি পৰিছে। যিখন হোটেলত মানুহ সুৰক্ষিত থাকিবলৈ আহিছিল সেই হোটেলখনত মাত্ৰ কেইটামান ভিতৰতে ধোঁৱা আৰু জুই কুণ্ডলীত পৰিণত হ'ল। 21জন লোকৰ মৃত্যুৱে সমগ্ৰ দেশকে জোকাৰি গৈছে। এতিয়া এই গোচৰত গ্ৰেফতাৰ হোৱা ৰান্ধনী কেশৱ নেগীৰ স্বীকাৰোক্তিয়ে তদন্তৰ প্ৰক্ৰিয়াত দিছে নতুন পাক। আৰক্ষীৰ সোধা পোছাৰ সময়ত তেওঁ দাবী কৰে যে হোটেলখনৰ পাকঘৰত থকা ইলেক্ট্ৰিক ষ্টভটো হঠাতে বোমাৰ দৰে ফাটি গৈছিল। ইয়াৰ পিছতে জুই ক্ষিপ্ৰতাৰে বিয়পি পৰে আৰু তেওঁ নাৰ্ভাছ হৈ পৰে। আটাইতকৈ আচৰিত কথাটো হ'ল যে তেওঁ সমগ্ৰ হোটেলখনৰ বিদ্যুৎ সংযোগ বন্ধ কৰি দিছিল। তদন্তকাৰী সংস্থাসমূহৰ সন্দেহ এই সিদ্ধান্তটোৱে বহু লোকৰ মৃত্যুৰ কাৰণ হৈ পৰিলে। কাৰণ কি হ'ল, তাত যেতিয়া তেওঁ ইলেক্ট্ৰিচিটিটো বন্ধ কৰি দিলে, তাৰ যিবিলাক ইলেক্ট্ৰিচিটিৰ লগত মানে জড়িত যিবিলাক দুৱাৰ আছিলে বা দৰ্জা আছিলে সেইবিলাকো অট'মেটিকলি বন্ধ হৈ গ'ল। আৰু আৰক্ষী সূত্ৰ অনুসৰি ৰান্ধনী কেশৱ নেগীয়ে সোধা পোছাত জনাইছে যে বুধবাৰে পুৱা তেওঁ ইলেক্ট্ৰিক ষ্টভটো অন কৰাৰ কিছু সময় পাছতে এটা ডাঙৰ বিস্ফোৰণ ঘটে। ইয়াৰ পাছত পাকঘৰত জুই লাগে আৰু ধোঁৱা বিয়পি পৰে। নেগীয়ে দাবী কৰা মতে ভয় আৰু হাহাকাৰৰ মাজত তেওঁ হোটেলখনৰ মূল বিদ্যুৎ সংযোগ বন্ধ কৰি দিয়ে আৰু তাৰ পৰা পলায়ন কৰে। গতিকে এইটো এটা ৰহস্য আৱৰ্তত পৰি গৈছে গোটেই ঘটনাটো, যে সেই ব্যক্তিজনে কিয় সেই ছুইচটো বন্ধ কৰি দিলে, যাৰ ফলত সম্পূৰ্ণ হোটেলখনৰ যিবিলাক ধৰি লওক দুৱাৰ আছিলে ইলেক্ট্ৰিক দুৱাৰ চব বন্ধ হৈ গ'ল। আৰু পিছত বহুতবিলাক তথ্যও পোহৰলৈ আহিছে যে তেওঁলোকে কোনো নিয়ম মনা নাছিলে, নিয়ম নেমানি য'তে ত'তে তেওঁলোকে ৰুম বনাইছিলে, বেছমেণ্টত ৰুম আছিলে, কোনো ভেণ্টিলেশ্যনৰ ব্যৱস্থা নাছিলে, ফায়াৰ এক্সিষ্টৰ ব্যৱস্থা নাছিলে। গতিকে এইবিলাকৰ দোষী কোন আপোনালোকে নিজে ভাবি চাওক, যে এই হোটেলবিলাকে যে আমাক কিছুমান বেয়া খাদ্য খুৱাই থাকে, ধৰি লওক অপৰিপাটিকৈ খাদ্য খুৱায়, হোটেলখন কেনেকৈ কনষ্ট্ৰাকশ্যন কৰা হৈছে, ভিতৰত মানুহৰ লাইফটো বচাবৰ কাৰণে ফেচিলিটি আছেনে নাই, এইবিলাক চোৱাৰ দায়িত্ব আচলতে কাৰ? ঘটনা এটা সংঘটিত হোৱাৰ পিছত 21জন মানুহৰ মৃত্যু হোৱাৰ পিছত এইবিলাক সোধা পোছা কৰি আকৌ সেই মানুহকেইজনকতো আনিব নোৱাৰে। আৰু আমি কেইদিনমানৰ পিছত শুনিবলৈ পাম যে এইকেইজনকো ক্লিন চিট দি দিলে। গতিকে এনেকৈ আমাৰ দেশত ঘটনা ঘটি থাকে, মানুহৰ প্ৰাণ গৈ থাকে। গতিকে যেতিয়ালৈকে চৰকাৰ প্ৰশাসন ষ্ট্ৰিক্ট নহয় তেতিয়ালৈকে বেমিজালিবিলাক হৈ থাকিব আৰু মানুহৰ মৃত্যু হৈ থাকিব। দুদিন তিনিদিন নিউজত বাজিব, নতুন টপিক আহিব, এইবিলাক পাহৰি গুচি যাব। গতিকে একেটা ঘটনা এতিয়া দিল্লীত সংঘটিত হৈছে, বহুতবিলাক খবৰ ওলাইছে, বহুতবিলাক তাত ক্ৰুটি ওলাইছে। গতিকে আপোনালোকৰ ইয়াৰ ওপৰত মতামত কি তলত কমেণ্ট এটা কৰি জনাব। আগবাঢ়িছে পিছৰটো খবৰলৈ, আৰু এই খবৰটো আহিছে LPG গেছ ইউজাৰসকলৰ কাৰণে। অৰ্থাৎ আপোনালোকৰ ঘৰত যদি LPG গেছৰ চিলিণ্ডাৰ আছে তেনেহ'লে আপোনালোকে চৰকাৰৰ এই নিৰ্দেশনাকেইটা এতিয়া মানিব লাগিব। যদি নেমানে তেনেহ'লে আপুনি সমস্যাটো পৰিব পাৰে। ৰন্ধন গেছক লৈ ডাঙৰ পৰিৱৰ্তন আনিলে কেন্দ্ৰীয় চৰকাৰে। এতিয়াৰ পৰা নিৰ্দিষ্ট কিছুমান LPG গ্ৰাহকে 30 দিনৰ ভিতৰত গেছ সংযোগ আত্মসমৰ্পণ বা জমা দিব লাগিব। ইণ্ডেন, ভাৰত গেছ আৰু HP গেছৰ গ্ৰাহকৰ বাবেও এই নিয়ম কাৰ্যকৰী হৈছে। কেন্দ্ৰই জাৰি কৰা সংশোধিত LPG নিয়ম অনুসৰি যিসমূহ পৰিয়ালত পাইপৰ জৰিয়তে গেছ সৰবৰাহ আৰম্ভ হৈছে তেওঁলোকে একেলগে LPG আৰু PNG দুই ধৰণৰ গেছ সংযোগ ৰাখিব নোৱাৰিব। কোনসকল লোকে 30 দিনৰ ভিতৰত LPG কানেকশ্যন জমা দিব লাগিব সেইটো কৈ দিওঁ আপোনালোকক। নতুন নিয়ম অনুসৰি যিসকল গ্ৰাহকে ইতিমধ্যে LPG ব্যৱহাৰ কৰি আছে আৰু পিছত PNG কানেকশ্যন লৈছে তেওঁলোকে PNG সংযোগ সক্ৰিয় হোৱাৰ 30 দিনৰ ভিতৰত LPG সংযোগ বন্ধ কৰিবলৈ আবেদন কৰিব লাগিব। উদাহৰণস্বৰূপে যদি কোনো গ্ৰাহকৰ ঘৰে 10 জুনত PNG সংযোগ পায় তেন্তে 10 জুলাইৰ ভিতৰত LPG সংযোগ আত্মসমৰ্পণ কৰিব লাগিব। কিয় এই নিয়ম কৰিছে? চৰকাৰৰ মতে একেটা পৰিয়ালৰ ওচৰত LPG আৰু PNG দুটা সংযোগ থাকিলে গেছ বিতৰণ ব্যৱস্থাত অপ্ৰয়োজনীয় চাপ সৃষ্টি হয়। নতুন নিয়মৰ উদ্দেশ্য হ'ল গেছ সৰবৰাহ আৰু দক্ষ কৰা আৰু যিসমূহ অঞ্চলত এতিয়াও PNG সেৱা উপলব্ধ নহয় তাত LPG প্ৰাপ্যতা বৃদ্ধি কৰা। LPG জমা দিলে কি সুবিধা হ'ব? গ্ৰাহকসকলৰ বাবে এটা বিশেষ সুবিধাও ৰখা হৈছে। LPG কানেকশ্যন চাৰেণ্ডাৰ কৰাৰ সময়ত এটা ট্ৰান্সফাৰ ভাউচাৰ আপোনালোকে লাভ কৰিব। ভৱিষ্যতে যদি কোনো গ্ৰাহকে PNG সেৱা নথকা অঞ্চললৈ গুচি যায় তেতিয়া সেই ভাউচাৰৰ সহায়ত সহজতে পুনৰ LPG কানেকশ্যন পুনৰ উদ্ধাৰ কৰিব পাৰিব। যদি আপোনাৰ ঘৰত ইতিমধ্যে PNG সংযোগ আৰম্ভ হৈছে তেন্তে নতুন নিয়ম অনুসৰি LPG কানেকশ্যন চলাব নোৱাৰিব। এই ক্ষেত্ৰত 30 দিনৰ ভিতৰত LPG সংযোগ চাৰেণ্ডাৰ কৰাটো বাধ্যতামূলক। অৰ্থাৎ আপোনালোকৰ ঘৰত যদি LPG কানেকশ্যন আছে আৰু আপোনালোকে PNG গেছো ইউজ কৰে, অৰ্থাৎ পাইপলাইন গেছো ইউজ কৰে, বোলে নতুনকৈ পাইপলাইন গেছ পাইছে তেনেকুৱা ক্ষেত্ৰত 30 দিনৰ ভিতৰত আপোনালোকে LPG গেছটো চাৰেণ্ডাৰ কৰিব লাগিব। কিন্তু তেওঁলোকে আপোনাক এটা ভাউচাৰ দিব, যিটো ভাউচাৰ কেতিয়াও ইউজ কৰিব পাৰিব। ধৰি লওক বোলে আপুনি এতিয়া সেইডোখৰ জেগাত নাথাকে, বেলেগলৈ উঠি গ'ল, য'ত PNG কানেকশ্যন আপোনালোকৰ নাই, তেনেকুৱা ক্ষেত্ৰত সেই ভাউচাৰটো ইউজ কৰি আপোনালোকে আকৌ LPG কানেকশ্যন ল'ব পাৰিব। গতিকে চৰকাৰে এই পদক্ষেপটো এইকাৰণেই লৈছে যাতে মানুহে অধিক মাত্ৰাত গেছ যাতে তেওঁলোকে জমা কৰি নাৰাখে, মানে PNGও লৈ আছে, LPG গেছো চলাই আছে, যাৰ ফলত কি হ'ব গেছৰ আৰু নাটনি হ'ব। আৰু যিসকল মানুহ ধৰি লওক এতিয়াও গেছৰ পৰা বাদ পৰি আছে তেওঁলোকে যাতে গেছসমূহ লাভ কৰে, চৰকাৰে সেইকাৰণে পদক্ষেপসমূহ বৰ্তমান হাতত লৈছে। আপোনালোকক মই ভিডিঅ'টো ষ্টাৰ্টিঙতে কৈছিলোঁ যে আমাৰ চেনেলত এটা উপহাৰ চলি আছে, যিটো উপহাৰ পাবলৈ হ'লে আপোনালোকে বিশেষ একো কৰিব নালাগে। 2 জুনৰ পৰা আজি
2 জুনৰ পৰা 10 জুনলৈকে আমাৰ ৰাতিপুৱা চেনেলটোত যিমানকেইটা ভিডিঅ' আপলোড হৈছে বা আপলোড হ'ব সেই আটাইকেইটা ভিডিঅ'ত আপোনালোকে ভাল ফুটবল ৰিলেটেড কিবা এটা কমেণ্ট কৰিব যাৰে কমেণ্ট আমি সবতকৈ বেছি পাওঁ বা যাৰে কমেণ্ট আমি ৰেণ্ডমলি সিলেক্ট কৰোঁ তেওঁলোকক আমি ফিফা ৱৰ্ল্ড কাপ চাবৰ কাৰণে ফ্ৰীতে G5ৰ এটা ছাবস্ক্ৰিপশ্যন গিফ্ট দিম যিটো আপোনালোকক ইনষ্টাগ্ৰামত থ্ৰু দি আমি দিবলৈ চেষ্টা কৰিম গতিকে আপোনালোক যদি এজন ফুটবল প্ৰেমী হয় আৰু ফিফা ৱৰ্ল্ড কাপ যদি চাম ভাবিছে OTT প্লেটফৰ্মত তেনেকুৱা ক্ষেত্ৰত আমাৰ প্ৰত্যেকটো ভিডিঅ' চাওক 10 জুনলৈকে বাকী 2 জুনৰ পৰা যিমানকেইটা আমাৰ ভিডিঅ' আপলোড হ'ব 10 জুনলৈকে আটাইকেইটা ভিডিঅ'ত আপোনালোকে ফুটবল ৰিলেটেড কিবা এটা কমেণ্ট কৰিলেই হয় আৰু সেই কমেণ্টসমূহৰ ভিতৰত এটা ৰেণ্ডম কমেণ্ট পিক কৰিম আৰু পিক কৰি আমি আপোনালোকক সেই যিটো গিফ্ট আছে সেইটো ইনষ্টাগ্ৰামৰ থ্ৰু দি প্ৰদান কৰিম গতিকে এইকেইটা আছিলে যে আপোনালোক দিবলগীয়া আপডেট আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ